মোৰ ছোৱালী ভিডিঅ বিলাকত ইমান মানুহে উইশ কৰিছে, ইমান মানুহে তাইক ব্লেছিংছ দিছে, শুভেচ্ছা জনাইছে, তথাপিও কিন্তু মোৰ মনটো ইমান ভাল লগা নাই। কিয় ভাল লগা নাই, ভিডিঅ'টো শেষলৈকে চাব। গোটেইখিনি কৈ আছো, বলক তেনেহ'লে ভিডিঅ'টো মাজলৈ আগবাঢ়ো। সকলোকে নমস্কাৰ জনাইছো আৰু এটা মই নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি দুটা অনুষ্ঠান আছে, এটা ল'ৰালৈকে যাবলৈ ওলাইছো। গম পাইছে মহিলাসকলৰ কিমান দৌৰা-দৌৰি হয় ৰাতিপুৱা। যে কি নহওক বাৰু দুটামান কথা কৈ যাওঁ। মোৰ ছোৱালী ভিডিঅ' বিলাক আপোনালোকক দি আছো। আপোনালোকে যে ইমান ব্লেছিংছ দিছে নহয়, ইমান উইশ কৰিছে, শুভেচ্ছা জনাইছে, সকলোকে মোৰ ছোৱালীৰ ফালৰ পৰা থেংক ইউ ছ' মাছ জনাইছো। তাই খুব ব্যস্ত হৈ আছে। তাই কৈছে মা মোৰ ফালৰ পৰা তুমি সকলোকে থেংক ইউ জনাই দিবা। তাই পাছত বাৰু ভিডিঅ' আকাৰে আপোনালোকক দিব আৰু আপোনালোকক সেইকাৰণে মই বোলো জনাই দিওঁ আৰু থেংক ইউটো। ইমান উইশ কৰিছে, ইমান ব্লেছিংছ দিছে, মানে মই একদম অভিভূত হৈ গৈছো। আৰু অকণমান এইখিনিতে দুখ লাগিছে, মানে কি ইমান যে মানুহে উইশ কৰিছে, উইশ কৰাৰ মাজত কিন্তু মোৰ চিনাকি মানুহ একদম কম, মোক ঘনিষ্ঠ মানুহ একদম কম, মোক যোনে ব্যক্তিগত হিচাপে চিনি পায় তেনেকুৱা মানুহৰ কিন্তু উইশ একেবাৰে কম, 2% বুলি ক'লেও বেয়া নহয়। আৰু আনকি মোৰ ঘৰৰ মানুহেও, মোৰ একদম ৰিলেটিভছ বা মোৰ ঘৰুৱা মানুহেও তাইক কেতিয়াও এটা শুভেচ্ছা বাণী বা অভিনন্দন জনোৱা নাই। সেইটো কাৰণে অকণমান বেয়া লাগিছে। যে কি নহওক, মানে কি আপোনাক কোনে সমালোচনা কৰে? আমি যে সমালোচনাটো বহুত বেছি বেয়া পাওঁ ন। সমালোচনা একেবাৰে নিজৰ মানুহখিনিহে কৰে, কিন্তু যোনে আপোনাৰ একদম কাষত আপোনাক পাইছে। এটা কথা আছে ন, আপুনি যাক একেবাৰে কাষলৈ চপাই আনিব নহয়, সিয়ে কিন্তু বুকুত ডিগাৰখন মাৰিবলৈ বা ঘোচাটো মাৰিবলৈ সুবিধা পাব। যে কি নহওক, আপোনালোকৰ ইমান শুভেচ্ছা তাইৰ লগত আছে, বহুত বহুত ধন্যবাদ। আৰু সদায় এনেকে শুভেচ্ছা দি যাব আৰু ভগৱানকো প্ৰাৰ্থনা কৰিছো সদায় যাতে তাই এনেদৰে আগবাঢ়ি যাব পাৰে। আৰু আমাৰ মাক দেউতাক হিচাপে ব্লেছিং আছে বাৰু, সেইখিনিতো থাকিবই সদায়। সেইখিনি আৰু বোলো অকণমান কৈ থৈ যাওঁ। মনটো অকণমান মানে বেয়া লাগিছে। এইটো কাৰণে মই যেতিয়া ভিডিঅ' বিলাক তাই আপলোড কৰি আছো, মই প্ৰতিটো কমেণ্টে পঢ়ো আৰু মোৰ নিজৰ মানুহখিনিয়ে কমেণ্ট এটা দিয়ক বুলি সদায় আশা কৰো, যে যোনে মোক একদম মানে ওচৰৰ পৰা পাইছে বা মোৰ ঘৰুৱা মানুহখিনি এটা ব্লেছিংছ আমি বিচাৰো, নহয়নে? আৰু মোৰ আশে পাশে বহুত মানুহে কাম কৰি আছে, আপোনালোকে জানে, বহুত মানুহৰ লগত মই উঠা বহা কৰো। আৰু সেইখিনি কিন্তু কেতিয়াও এটা তাইক উইশ কৰা নাই বা এটা অভিনন্দন জ্ঞাপন কৰা নাই। সেইটো কাৰণে অকণমান বেয়া লাগে। আৰু গোটেই সমগ্ৰ অসমে মানে ইমান ধুনীয়াকৈ তাইক শুভেচ্ছা জনাইছে নহয়, তাইক আশীৰ্বাদ জনাইছে নহয়। আমি সদায় আপোনালোকৰ ওচৰত চিৰকৃতজ্ঞ হৈ ৰম। এতিয়া মোৰ 40,000 ফলোৱাৰ্ছ আছে। 40,000 ভিতৰত বহু মানুহে মানে তাইক শুভেচ্ছা জনাইছে। আৰু এইখিনিতে এটা কথা কওঁ দেই, 40,000 যদিও ফলোৱাৰ্ছ আছে, কিন্তু নন ফলোৱাৰ্ছ মানুহেহে মোৰ ভিডিঅ' বেছিকে চাই। ফলোৱাৰ্ছতকৈ 25% যদি ফলোৱাৰ্ছে চাই, বাকী 75 কিন্তু নন ফলোৱাৰ্ছ মানুহে চাই। হয়তো বহুতে ফ'ল' কৰিব নাজানে। আপোনালোকক মোৰ এটা বিশেষ অনুৰোধ, যে ফ'ল' অপশ্যন এটা থাকে, ফ'ল' কৰি দিব, ভাল লাগিব। মোৰ মানে এটা ফেমিলি মেম্বাৰ হৈ গ'লে মোৰো বেছি ভাল লাগিব, আপোনালোককো মই চাব পাৰিম। সেইখিনিয়ে কথা আৰু কি ক'ম আৰু, মানে খুব ভাল লাগি আছে। ছোৱালী যিহেতু তাত আছেগৈ, তাইক খুব ধুনীয়াকৈ প্ৰগ্ৰেমবিলাক কৰি আছে। গোটেইখিনি আপোনালোকক দেখুৱাই যাম, গোটেইখিনি মৰম দি যাব এনেকে। থেংক ইউ ছ' মাছ। আৰু কেনেকুৱা লাগিছে সেইখন জনাব। খুব ল'ৰালৈকে ওলাইছো যাবলৈ দেই। থেংক ইউ ছ' মাছ ভিডিঅ'টো চাই থকাৰ কাৰণে।